কাৰণে আজি আমাৰ যিটো চতুৰ্থ ত্ৰিবাৰ্ষিক যিটো অধিৱেশন ট্ৰাইনিয়েল কনফাৰেন্সত বহুত গভীৰভাৱে আলোচনা কৰা হৈ আছে মেটাৰখিনি আৰু আজি আৰু কালি আমাৰ দুদিনীয়া যিটো কাৰ্যসূচী চলি আছে কালিলৈকে আমাৰ গোটেই স্থিতিখিনি স্পষ্ট হৈ যাব ২৬ৰ কাৰণে আমাৰ যিহেতু দল এটা সুকীয়া দল ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল আৰু দল হিচাপে আমাৰ যিটো প্ৰস্তুতি চলাব লাগে গ্ৰাছৰুটত সেইখিনি আমি চলাই গৈছোঁ আৰু আজি যিটো কনফাৰেন্স এই কনফাৰেন্সৰ জৰিয়তে আমি গম পালোঁ যে আমাৰ ৱৰ্কাৰ্ছসকল আমাৰ যিসকল কৰ্মীসকল আছে তেখেতসকলে বহুত মানে উৎসাহ উদ্দীপনাৰে তেখেতসকলে কাম কৰি আছে ৰাইজৰ লগত তেখেতসকলে মত বিনিময় কৰি আছে তেখেতসকলে সুসম্পৰ্ক ৰাখি আছে আৰু নিশ্চিতভাৱে আমি খাটাং হৈ আছোঁ যে বহুতখিনি সমষ্টিত আমাৰ এতিয়া অলৰেডি মানে ভাল হৈ আছে আৰু বহুতখিনিত আছে য'ত নেকি আমি আৰু ইম্প্ৰুভ কৰিব পাৰিম তো তেনেকুৱাকৈ আমাৰ প্ৰস্তুতি আৰম্ভ হৈ গৈছে তো সেইকাৰণে আমাৰ UPPL দলৰ হৈ আমি বৰ্তমান দল হিচাপে আমাৰ শক্তিশালী কৰিব লাগে আমাৰ দলৰ স্থিতি যিটো মজবুত কৰিব লাগে ৰাইজৰ লগত যিটো সুসম্পৰ্ক ৰাখিব লাগে কাৰণ ৰাইজে আমাক ভোট দিব তো সেইখিনি প্ৰক্ৰিয়াত আমি আগবাঢ়ি আছোঁ কিমানটা সমষ্টি 15টা সমষ্টিতে খেলিব আপোনালোকে নাই নিশ্চিতভাৱে এতিয়া ধৰক UPPL দল হিচাপে এতিয়া আমাৰ BTRৰ ভিতৰতো 15খন সমষ্টি আছেই কিন্তু তাৰ বাহিৰেও এতিয়া আমাৰ ডিমাণ্ড আহি আছে তাৰ বাহিৰেও প্ৰায় 10খন সমষ্টিৰ পৰা অলৰেডি বহুতে আমাৰ লগত যোগাযোগত আছে তেখেতসকলে প্ৰাৰ্থিত্ব তেখেতসকলে বিচাৰি আছে কোনবা ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলেও আহি আছে আৰু আমাৰ যিহেতু এক্সটেণ্ডেড ডিষ্ট্ৰিক্ট হৈ গ'ল তো আমি 15টা আগত যিটো BTR জিলা আছিল তাতকৈ আকৌ এতিয়া গহপুৰ শোণিতপুৰ আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্ট কমিটি হৈ গ'ল বকো এৰিয়াত আমাৰ কমিটি হৈ গ'ল তো তেনেকুৱা আমাৰ কমিটিও এক্সপাণ্ড হৈ আছে আৰু তাৰ পৰা ডিমাণ্ডো আহি আছে যে আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে এলায়েন্সৰ ক্ষেত্ৰত কি হ'ব আৰু বেলেগ এলায়েন্সৰ ক্ষেত্ৰত সেইখিনিয়ে কথা আজি পাতা হৈ আছে আজি যিহেতু ট্ৰাইনিয়েল কনফাৰেন্স চলি আছে কালিলৈকে আপোনালোকে স্পষ্ট এনচাৰ পাই যাব তিনিবাৰ্ষিক চতুৰ্থতম অধিৱেশন UPPLত এটি চলি আছে ঘাইকৈ 4টা এজেণ্ডা লৈ পেলাই ইয়াতে আলোচনা কৰা হৈছে প্ৰথম এজেণ্ডাটো হ'ল যিহেতু আমাৰ চলি থকা যি কমিটি আছে চেণ্ট্ৰেল কমিটি ইয়াৰ ম্যাদ উকলিব আজি গতিকে নতুন কমিটি গঠন কৰিব লাগে তো অলপ পিছতে আমাৰ নতুন কমিটি গঠন কৰাৰ সিদ্ধান্ত ইয়াতে হ'ব এইটো হ'ল প্ৰথম এজেণ্ডা দ্বিতীয় এজেণ্ডা হ'ল যে আহি থকা অসম বিধানসভাৰ যে নিৰ্বাচন ইয়াক লৈ পেলাই আমি ৰণনীতি তৈয়াৰ কৰাৰ কাৰণে আজি আমাৰ তিনিবাৰ্ষিক যে অধিৱেশন আছে ইয়াতে আলোচনা আমি অলৰেডি কৰিলোঁ আলোচনা বিবেচনা কৰি আমি যি আহি থকা নিৰ্বাচন আছে সেইটো কেনেকৈ ফাইট কৰিম আৰু কোনটো চিটবিলাকত আমি ফাইট কৰিম এইবিলাক আমাৰ আলোচনা হৈ গ'ল এটা কমিটিও গঠন কৰি দিয়া হ'ল গঠন কৰি পেলাই তেখেতসকলে চব মানে সিদ্ধান্ত তেখেতসকলে ল'ব এইটো 5জনীয়া এটা কমিটি আছে এই কমিটিটো কালি ঘোষণা কৰা হ'ব আজি যিটো জাষ্ট সিদ্ধান্ত লোৱা হ'ল আপোনালোকক সংবাদকৰ্মীসকলক বা আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে অহাকালি যিটো আমাৰ এইটো কনফাৰেন্সটো চলিব ইয়াতে আমাৰ কালচাৰেল ৰেলী আছে অপেন ছেশ্যন আছে আমি অহাকালি এইটো ডিক্লেয়াৰ কৰি দিওঁ 3 নম্বৰত গোটেই অসমত আৰু BTR অঞ্চলত যে স্পেচিয়েল ৰিভিজন অফ ইলেক্টৰেল ৰুলছ এইটো চলি আছে এই চলি থকাটো বহুত মানে আনফৰ্চুনেট হয় আমাৰ অসমত অলৰেডি NRC আপডেশ্যন হ'ল আমাৰ বহুত মানে BTR অঞ্চলৰ বুথ কমিটিবিলাকত মানে জীয়াই থকা মানুহকে মৃত্যু বুলি মানে ঘোষণা কৰি তেখেতসকলৰ এগেইনষ্টত ফৰ্ম 7 ফিল আপ কৰি পেলাই কমপ্লেইন কৰি তেখেতসকলৰ ইলেক্টৰেল ৰলটো কাটি দিয়াৰ কাৰণে এটা ব্যৱস্থা কৰা হৈছে গণতন্ত্ৰত যদি ৰাইট টু ভোটটো কাটি দিয়া হয় তেনেহ'লে এতিয়া আৰু গণতন্ত্ৰ হৈ নাথাকে গণতন্ত্ৰৰ যে মূল এটা কিবা আছে ফাউণ্ডেশ্যন আছে সেইটো হ'ল ৰাইট টু ভোট এতিয়া যদি ভোটেই দিব নোৱাৰে তেনেহ'লে আৰু এইটো ডেমক্ৰেচি হৈ নাথাকে গতিকে এই যোনে জাতি ধৰ্মাৱলম্বীয়ে নহওক কিয় আমাৰ যে ফেল' চিটিজেনছ আছে আমাৰ যে নাগৰিকবিলাক আছে তেখেতসকলৰ ইলেক্টৰেল যে মানে ৰাইট টু ভোট এডাল ফ্ৰেঞ্চাইজি যে এটা আছে আমাক সংবিধানে দিছে এইটো কোনো পদ্ধতিতে কাটা নাযায় ইয়াৰ বিষয়ে আজি সিদ্ধান্ত লোৱা হ'ল আৰু আমাৰ কেন্দ্ৰীয় পৰ্যায়ৰ পৰা একদম তৃণমূল পৰ্যায়লৈকে যিখিনি আমাৰ কৰ্মীসকল আছে তেখেতসকলক যিসকলৰ এগেইনষ্টত ফৰ্ম 7 ফিল আপ কৰি পেলাই
কমপ্লেইন দিয়া হৈছে এইটো 10 তাৰিখৰ ভিতৰত সহায় কৰি পেলাই এই কমপ্লেইনৰ পৰা মানে ওলাই আহিবলৈ সহায় কৰিব লাগে বুলি আমি ইয়াতে সিদ্ধান্ত লৈছো আৰু নিৰ্দেশো দিছো আমি 2020 চনত বহুত কষ্ট কৰি পেলাই 2025 চনলৈকে প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত বিটিআৰত বা বড়োলেণ্ড অঞ্চলত 40-50 বছৰ ধৰি চলি থকা হিংসাৰ যে দাবানল আছিলে বোমা বাৰুদৰ ৰাজনীতি আছিলে বড়ো অবড়ো ৰাজনীতিৰ আছিল সকলো শেষ কৰি 2020 চনত আমি চিৰস্থায়ী শান্তি স্থাপন কৰিছিলো কিন্তু যেতিয়াৰ পৰাই আমাৰ চৰকাৰ বিটিআৰত নোহোৱা হ'ল আপোনালোকেও দেখিছে ইয়াতে মানে বিএনএছৰ 163 ধাৰা ইম্পোজ কৰা হৈছে কোকৰাঝাৰত সেক্ৰেটাৰিয়েটত এটেক হৈছে কোটবা ৰেলৱে ট্ৰেকত মাওইষ্টে বোমা দিছে কাৰিগাঁৱত নিৰীহ যুৱকক হত্যা কৰা হৈছে আৰু ঘৰ ভাৰি জ্বলাই দিয়া হৈছে মানুহ ৰিলিফ কেম্পত থাকিব লগা উপক্ৰম হৈছে আৰু ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে তো এইটো শুভ লক্ষণ নহয় এইটো ভাল ইংগিত নহয় আমি আজি সিদ্ধান্ত লৈছো আমাৰ বিটিআৰত ঘূৰি অহা যে শান্তি এইটোত আমি কোনো পৰ্যায় কম্প্ৰমাইজ নকৰোঁ আৰু চৰকাৰত থকা নেতৃবৃন্দক আমি অনুৰোধ জনাব বিচাৰিছো তেখেতসকলে এইটো নিজৰ দায়িত্ব নহয় বুলি নকোৱাকৈ নিজৰ দায়িত্ব নহয় বুলি নাভাবি নিজৰে দায়িত্ব বুলি ভাবি দায়িত্বটো পালন কৰি শান্তি স্থাপন কৰাত তেখেতসকলে যদি নেতৃত্ব বহন কৰে আমি ইউপিপিএল অপজিশ্যন পাৰ্টি হিচাপে আমি তেখেতসকলক সহায় কৰিম আৰু যদি তেখেতসকলে শান্তি স্থাপন কৰিব নোৱাৰে শান্তি বজাই ৰাখিব নোৱাৰে ইয়াৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক গণ আন্দোলন গঢ়ি তুলিম আজি যিটো ৪৭তম যিটো ইউপিপিএল দলৰ বাৰ্ষিক অধিৱেশন এইটো ডেলিগেট কনভেনশ্যন আৰম্ভ হৈছে এইটো ৰুটিন বছৰে বছৰে হ'ব লাগে আৰু এইটো প্ৰমোদ বড়ো ডাঙৰীয়া 2020 চনত যিটো সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে তাত এটা টাৰ্মিনেটিং ছেশ্যনো আহি যায় ইয়াৰ ওপৰতে আলোচনা কৰিবৰ কাৰণে আমি আহিছোঁ ইয়াত আৰু আজি যিটো আলোচনা হৈছে এতিয়া চূড়ান্ত সিদ্ধান্ত এতিয়ালৈকে কোনো বিষয়ৰ ওপৰত লোৱা নাই কিন্তু কথাটো হৈছে কি আমাৰ কালিলৈকে চলিব কালি মানত এইটো ফাইনেল ডিচিশ্যনবিলাক আহি যাব কিন্তু দল যথেষ্ট উৎসাহিত আৰু হাইলি মানে এটা স্পিৰিট মেইনটেইন কৰি আছে আগন্তুক বিধানসভা নিৰ্বাচনত আকৌ ইউপিপিএল দলে প্ৰয়োজনত অকলে হ'লেও যাব এতিয়ালৈকে এলায়েন্স মেটাৰটো এটা মানে পলিচি মেকিং এটা বডি আছে তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিছে আৰু সভাপতিক কৰ্তৃত্ব প্ৰদান কৰিছে আলোচনা বিভিন্ন দলৰ লগত চলিও আছে কিন্তু আমি এলায়েন্স সম্পৰ্কে এতিয়া চূড়ান্ত পৰ্যায়ত ক'ব পৰা অৱস্থাত নাই আজি এনডিএ এলায়েন্সৰ কথা কৈছে এই বিষয়টো আমি আগতো কৈছোঁ যে এনডিএ এলায়েন্স বুলি যদি কয় এইটো বিজেপিয়ে তাত নেতৃত্বত আছে দল হিচাপে ডাঙৰ দল হিচাপে তেওঁলোকে সিদ্ধান্ত ল'ব লাগিব এলায়েন্সৰ দলবিলাকক লগত যদি কেনেকৈ লৈ যাব তেওঁলোকে ঠিক কৰিব লাগে আৰু তেওঁলোকৰ হাততে আমি এৰি দিছোঁ তাৰ সময়ো বেছি নাই কেইদিনমান পিছত হয়তো সব দলে নিজৰ নিজৰ সিদ্ধান্ত ল'ব আমিও ল'বলৈ বাধ্য হ'ব কাৰণ দল এটা নিৰ্বাচনত অৱতীৰ্ণ হ'বই লাগিব এইটো আমি বিজেপিৰ হাততে এৰি দিছোঁ কিন্তু প্ৰয়োজনত আমি ইউপিপিএল দল অকলে যাব লাগিলেও 15টাৰ 15টা সমষ্টিত নিৰ্বাচন খেলিবৰ কাৰণে এতিয়া প্ৰস্তুত এইটোৱে এটা সামগ্ৰিকভাৱে এটা স্পিৰিটত অহা এটা সিদ্ধান্ত বুলি ক'ব লাগিব এই ডেলিগেট ছেশ্যন আমি এতিয়া সিটিং 7জন MLA আছে আৰু যিকোনো এলায়েন্স মানে এটা সন্মানজনক এলায়েন্সত যাব লাগে BPF আজিলৈকে আনুষ্ঠানিকভাৱে NDA জইন কৰা বুলিও আমি নাজানো কাৰণ আমাৰতো ট্ৰিপল এলায়েন্স আছিল 2021 চনত আৰু BPFৰ লগত BTC নিৰ্বাচন 2025 চনলৈকে কোনো এলায়েন্স নাই এই নিৰ্বাচনৰ পিছত তেওঁলোকে চৰকাৰ গঠন কৰিব লাগে বুলিহে এলায়েন্সত সোমাইছে এটিৰ একচুৱেলি যিটো এলায়েন্স ট্ৰিপল এলায়েন্স নহয় এইটোৱে মানে ৰাজনৈতিক ভাষাত সঁচা অৰ্থত এলায়েন্স বুলিও কোৱা নাযায় তো এই স্থিতিটো স্পষ্ট হ'ব লাগিব এইকাৰণে ইউপিপিএলে নিজকে প্ৰস্তুত কৰি আছে যে অকলে যাবৰ কাৰণেও প্ৰয়োজন হ'লে কিন্তু এতিয়াও আমি বাট চাই আছোঁ আৰু এলায়েন্সৰ বিপৰীতেও
আমি ইয়াত সিদ্ধান্ত লোৱা নাই মাধ্যমত দেখি আছোঁ মই কিন্তু সংবাদ মাধ্যমত যিবিলাক কথাটো ওলাই আছে এইটোতো পুৰণা নতুন কথাও নহয় কাৰণ হাগ্ৰামাৰ ৰিলেটিভ বুলি ক'লে প্ৰমীলা বাইদেউ ৰিলেটিভ হয় আগৰ পৰাই যিয়ে নহওক BPF-এ যদি ভুল সিদ্ধান্ত লয় ৰাজ্যৰ মানে জাজমেণ্ট যিটো আহি যাব তাৰ তেওঁক ফেচ কৰিব লাগিব আৰু তেওঁলোকৰ কথা কেনেকৈ যায় কিন্তু এটা মানে ৰাজনীতিত কোনো দলে ৰাজতন্ত্ৰ বা পৰিয়ালতন্ত্ৰ এইটো মানে আমি লাই দিব নালাগে